অসম আমাৰ ৰূপহী গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ। ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে অসমৰ প্ৰকৃতিৰ যদি বৰ্ণনা কৰিব বিচাৰে আপুনি, তেন্তে ক'ৰ পৰা আৰম্ভ কৰিবনো? এয়া হৈছে ডিমা হাছাও জিলাৰ এটি জলপ্ৰপাতৰ দৃশ্য, যাৰ নাম হৈছে পানীমূৰ। লংকা চহৰৰ পৰা মাত্ৰ 40 কিলোমিটাৰ নিলগত থকা এয়া নীলা পানীৰ চমকপ্ৰদ দৃশ্য পানীমূৰ, এটি জলপ্ৰপাত যাক নৰ্থ ইষ্টৰ নাইগ্ৰা বুলিও জনা যায়। কপিলী নদীৰ দ্বাৰা গঠিত এই জলপ্ৰপাত বৰাইল পৰ্বতত অৱস্থিত আৰু মাত্ৰ লংকা চহৰৰ পৰা 40 কিলোমিটাৰ দূৰত থকা এই জলপ্ৰপাত। নাও এখন লৈ আপুনি 40 মিনিট সময় ঘূৰিব পাৰে এই জলপ্ৰপাতৰ চাৰিওফালে, কৰিব পাৰে এটি মুহূৰ্ত আৰু জীৱনৰ বাবে সাঁচি থ'ব পাৰে এয়া নীলা পানীৰ চমকপ্ৰদ দৃশ্য। আহক এবাৰ এয়া পানীমূৰৰ দৃশ্য উপভোগ কৰিবলৈ আৰু সাঁচি লৈ যাওক জীৱনৰ এটি চমকপ্ৰদ সময়। কুলু কুলু শব্দই যেন মুখৰিত কৰিব আপোনাকো।